Hello everyone, welcome back to my Lipika Barua YouTube channel. সকলোকে মোৰ লিপিকা বৰুৱা YouTube চেনেলটোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো। আজি ওলাইছো আমি এঠাইলৈ এয়া দেখিছে গেট পৰিলে ভিৰৰ মাজেৰে যাবলৈ ওলাইছো। মিনি ব্লগটো জুনে জুনে চাইছিলে দেখিছেই চাগে আৰু এই ঠাইখিনি চাওকচোন চিনাকি যেন লাগিছে নেকি বাৰু? ইউটিপি এন্টাৰটেইনমেন্টৰ দ্বাৰা তুমি ঘূৰি অহা ভিডিঅ'টো কোনে কোনে চাইছে বাৰু? এইখিনি ঠাই তাত নিশ্চয় দেখিছে আৰু এই আমি ওলাইছো এই খণ্ডলং মই যে মিনি ব্লগটো দূৰৰ পৰা দেখাইছিলো নেকি এতিয়া হক আমি ওচৰৰ পৰা চাম। এইখন আমি ফাইনালি পাই গলো হি কামপুৰৰ নতুন দলংখন, কিন্তু আমি আহি আছো পুৰণা দলংখনৰহে, কাৰণ এইখনৰ এতিয়াও গাড়ী যোৱা হোৱা নাই। আৰু এইখন আমি আহি থকাখন কেতিয়াৰ যুগৰ জানেনে? ব্ৰিটিছৰ যুগৰে। আৰু এয়া আমি বহুত ধুনীয়া সেউজীয়া এটা পৰিৱেশৰ মাজেৰে গৈ আছো আৰু এইখিনি ঠাইত মোৰ মনত পৰিছে আমাৰ অসমীয়া চিনেমা এখনত থকা ডাইলগ এটা, আৰু কি দেখিছ? সেউজীয়া সেউজীয়া সেউজীয়া। কোনখন চিনেমা আছিল বাৰু ক'বচোন? সদায়তো আমি তললৈ চাই আগবাঢ়ো, আজি ভাবিলোঁ ওপৰলৈ চাই যাওঁ, মই তললৈ নাচাওঁ। কিন্তু চাওকচোন ওপৰলৈ এই ধুনীয়া আকাশখন চাই চাই গৈ থাকোঁতে তলফালে আকৌ বোকাতে সোমাবলৈ ধৰিছিলোঁ। মানে বুজিছে নহয়, জীৱনত সদায় অকণমান তলমূৰ কৰি যায়। কথা কৈ কৈ পাই গ'লোহি ফাইনেলি। এতিয়া আহকচোন আমি ভিতৰলৈ যাওঁ। পুৰা বনাই আছা? হাই হেল্ল' কিবা এটা হেল্ল'। এয়া চব ভকত কাকাহঁত বহি আছে। আকৌ এবাৰ দিয়কচোন মোচনটো, আকৌ এবাৰ কৰক, আকৌ এবাৰ কৰা মোচনটো। এয়া ককাহঁতে কিবা ধেমালি কৰি আছিলে আৰু এইফালে চাওকচোন পুথি পঢ়ি আছে গোসাঁই ঘৰত ধুনীয়াকৈ। আচলতে আমি আজি সকামলৈকে আহিছোঁ। এয়া আমাক ধুনীয়াকৈ ভিতৰলৈ স্বাগতম জনাইছে। বলকচোন সোমাই যাওঁ। এয়া আইতাহঁত বহি আছে। হেল্ল'। কিয় ৰখি গলা বস্তু? এনেই মই নিজৰ ঘৰত গাখীৰ চাহ নাখাওঁ। গাখীৰ চেনিবিলাক বহুত খৰচ হ'ব যে। এনেই লোকৰ ঘৰত পালে মানে মই কি খাই দিওঁ? শিলগুটিও খাওঁ। ফ্ৰীতে পালে মানে চব খাই দিওঁ, শিলগুটিও চুবাই দিওঁ। ফ্ৰীতে পালে মানে গাখীৰ চাহো খাওঁ আৰু যি দিয়ে আৰু মানে যিমানখিনিলৈকে সোমাই এইখিনিলৈকে। তাৰপাছত আহিলোঁ মই এইয়া বাচ্ছা পাৰ্টিৰ ওচৰলৈ। এয়া চাওক সিহঁতৰ কি কাণ্ড কাৰখানা। এটা শুই মোবাইল চাই আছে, এগৰাকীয়ে নাচি আছে আৰু এইফালে সকলো মানে মোবাইলতে ব্যস্ত আৰু এইগৰাকী হাইটিৰ ষ্টাইল চাওক। মই শিকাইছোঁ আচলতে। এয়া চাওক, মই ট্ৰেইনিং দিছোঁ সিহঁতক হাই কেনেকৈ ক'ব। তাৰপাছত আহিলোঁ চাহ কাপ খাই লওঁ বুলি। খোৱাটোৱেই মেইন নহয় জানো? আগৰ ভিডিঅ'টোত দেখিছেই নহয়, নৱমী আহিছে বোলে। ভালনে তোমাৰ খবৰ? যিমান কাঢ়ি থাকিলেও তামোলখন সোমাই আহে, মানে একদম হাতটো ঘূৰি আহে তামোল খালে। আমাৰ ইয়াত মানে এনেকৈ খাবলৈ দিলে সেৱা কৰি দিয়ে, তথাপিও ঠোঁহ লাগি ডাঙৰ মানুহ ৰখি থাকে এনেকৈ। আকৌ ভালকৈ ক'ব লাগিব। খোৱা আগবঢ়াই দিছোঁ, খোৱা। এইগৰাকীও মোৰে আইতা। আমি এনেকৈ আইতাহঁতৰ লগত ধেমালি কৰি থাকোঁ। আপোনালোকে কৰেনে? আৰু এইফালে আহিলোঁ জলপানকেইটা আইতাৰ লগতে খাই লওঁ বুলি। কিবা এষাৰ ক'বা? That is the sabji. Trying to testing. টেষ্টিং কৰি বাটাইং। কেঁচা হইং। ভাল হৈছে। এইটো আমাৰ কাৰ্বি খানা হয়। লিটিল জ্বলাবিহে। মই নাখাওঁ। তুমি খাইছাচোন? খালোঁ। ইয়াত টেষ্টিং টাইম চলি আছে আমাৰ। কিবা খালে সদায় ভগাই খাব লাগে, সেইকাৰণে মইনো অকলে কিয় টেষ্ট কৰোঁ, সকলোকে টেষ্ট কৰিবলৈ দিলোঁ। অহাৰ পৰা চাগে আপোনালোকে মোক খাই থকাই দেখিছে। অকলটো খাই থাকিলে নহ'ব, সকামলৈ আহিছোঁ যেতিয়া সেৱা এটাওতো কৰিব লাগিব। গতিকে এয়া আহি পৰিছে সেৱা কৰাৰ সময়। এয়া মোবাইলটো মামীৰ হাতত দিম, মই আহিলোঁ সেৱা কৰিবলৈ বুলি।
ক'ৰ পৰা আহিছা কোৱা হেই লণ্ডনৰ পৰা আহিছা তুমি মিছা কথা কি কৈছা আই এম ফ্ৰম লণ্ডন এনেকৈ কোৱা আই এম ফ্ৰম লণ্ডন মই অসমীয়া বুজি নাপাওঁ এনেকৈ কোৱা মই অসমীয়া বুজি নাপাওঁ ইংলিছত কোৱা কোৱা তুমি কোৱা তুমি ক'ৰ পৰা আহিছা লণ্ডনৰ পৰা আই এম ফ্ৰম লণ্ডন কোৱা আই এম ফ্ৰম লণ্ডন আই এম ফ্ৰম লণ্ডন মই অসমীয়া বুজি নাপাওঁ ইংলিছত কোৱা মই অসমীয়া বুজি নাপাওঁ ইংলিছত কোৱা কোৱা হাউ আৰ ইউ এনেকৈ ভাইটি ভণ্টিকেইটাৰ লগত মই ধেমালি কৰি আছোঁ আৰু ইয়াৰ মোচন চাওক হিৰ' বোলে এইফালে হিৰ' পৰি গ'ল আৰু এইফালে টিকলাত লুকাই ফুৰিছে আৰু এয়া প্ৰসাদ দিছে প্ৰসাদ খাবৰ হৈ গ'ল এয়া সকলো পাত পাৰি বহিছে সকলোৱে মাতি আছিলে গতিকে ময়ো আহি বহি ল'লোহি প্ৰসাদ খাবলৈ আকৌ এবাৰ খাবলৈ বহিলোঁ ৰ'ব এইখিনিতে শেষ হোৱা নাই আৰু আছে খোৱাৰ পৰ্ব এয়া আহিলোঁ দেখিছে নহয় ভাত দিছে ইয়াত ভিডিঅ' হৈ যায় আছে কনফাৰ্মেশ্যনটো লৈ পেলাই ময়ো ভাত খাবলৈ ল'লোঁ আপোনালোকে আকৌ ভোক লাগিছে যদি ভাত খাবলৈ নাযাব দেই ৰ'ক মোৰ ভিডিঅ'টো চাই যাব এয়া ভকতসকল গৰমত যাবলৈ ওলাইছে তেওঁলোকক ধূপ ধুনুৰে বিদায় দিয়া হৈছে মই বাৰু ৰাস্তালৈকে দেখুৱাম কেনেকৈ বিদায় দিছে আজিকালি আধুনিক যুগ ভকতসকল আকৌ বাইকতহে আহিছে দেই এয়া ভকতসকলক বিদায় দিয়া হৈ গ'ল আৰু এগৰাকী আইতা লাষ্টত আছিলে তেওঁকো বিদায় দিয়া হ'ল তাৰ পাছত আহিলোঁ মই অলপ সহায় কৰি দিওঁ বুলি বাচন ধুই এয়া চাওকচোন সগাইছে আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ বৰ দুখ এয়া বাচন ঘঁহি আছে এয়া আপোনালোকে দেখিবলৈ পাইছে 100 টকা দাদা 100 দিয়া দিব লাগিব দেই 50 দিয়া বাদ দিয়ক 50 এনেকুৱা আৰু বহুত ধেমালি আৰু জমনি আছে কিন্তু সেইখিনি মই নেক্সট ব্লগত দেখুৱাম আজিলৈ ইমানে আছিল যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব বাই চিনিয়ে নাপাওঁ মই ৱেলকাম ৱেলকাম আহি তোমাৰ বাহলি বনাই তো পেপা চিঙাতে কোৱা চিঙাতে যে চুঙাতে কোৱা